পেটৰ চৰ্বি কেনেকৈ কমাব পৰা যায় বহুতে কুৱেশ্যন কৰিছিলে তো আজিৰ ভিডিঅ'ত আপোনালোকক মই জনাম পেটৰ চৰ্বি কেনেকৈ কমাব পৰা যায় জাষ্ট এটা ড্ৰিংকছৰ দ্বাৰা এটা এনেকুৱা জুচ ফৰ্মুলেশ্যন কৰি দিম সেই জুচটো যদি আপোনালোকে খায় সেই ড্ৰিংকছটো যদি আপোনালোকে খায় তেনেহ'লে আপোনালোকৰ পেটৰ চৰ্বি দিনক দিনে নাইকিয়া হৈ যাব ভিডিঅ'টোত জাষ্ট আপোনালোকৰ সেই বস্তুখিনি কম এই বস্তুখিনিৰ গুৰুত্ব যদি ক'ব যাওঁ এই বস্তুখিনিৰ কি কাম যদি ক'বলৈ মই যাওঁ তেনেহ'লে ভিডিঅ'টো ৰিল হৈ নাথাকে একদম 5-7 মিনিটৰ ভিডিঅ' হৈ যাব সেইকাৰণে মই ৰিল আকাৰে যদি কৈ আছোঁ জাষ্ট কি বস্তু আপোনালোকে এড কৰিব লাগিব সেইখিনি বস্তু আপোনালোকৰ লগত আলোচনা কৰিম প্ৰথমে এক কাপ গৰম পানী ল'ব তাত কেমোমাইল টি দিব কেমোমাইল টি দি কিনে এইটো গৰম কৰিব অলপ গৰম কৰি কিনে চেকি কিনে তাত কি মিক্স কৰিব 1 চামুচ আদাৰ ৰস মিক্স কৰিব 2 চামুচ লেমনৰ ৰস মিক্স কৰিব আৰু 1 চামুচ চিনামনৰ গুড়ি মিক্স কৰিব গোটেইখিনি ভালদৰে একদম মিশ্ৰণ কৰি কিনে আপোনালোকে টোপনি যোৱাৰ আধা ঘণ্টা আগত খাব প্ৰত্যেক দিন ৰাতি টোপনি যোৱাৰ আধা ঘণ্টা আগত খাব এনেকৈ যদি কণ্টিনিউৱাছলি কৰি থাকে আৰু এইটো কিন্তু কনচিষ্টেঞ্চি মেইনটেইন কৰাটো বহুত দৰকাৰ কণ্টিনিউৱাছলি যদি আপোনাৰ 2 পৰা 3 মাহ এনেকৈ কৰে তেনেহ'লে চাব আপোনালোকৰ বেলি ফেট যোনখিনি আছিলে সেইখিনি কমি গৈছে আৰু পেটৰ চৰ্বি দিনক দিনে নাইকিয়া হৈ গৈছে তো এনেকুৱা টিপছৰ পেজটো ফ'ল' কৰি থ'ব পাৰে ধন্যবাদ